এই কৃত্ৰিম বানপানী কিন্তু নাযায়। কৃত্ৰিম বানপানী যাবৰ কাৰণে চৰকাৰৰ পক্ষৰ ফালৰ পৰা যিবিলাক ড্ৰেইনেজ ছিষ্টেম বনাইছে, যিবিলাক চাব ড্ৰেইন বনাইছে, সেই ড্ৰেইনবিলাকক আচলতে এটা বিহিত ব্যৱস্থা কৰিব লাগিব। তাত সেই ড্ৰেইনবিলাক চাফা কৰাৰ এটা পৰিকল্পনা কৰিব লাগিব। আৰু বৰ্তমান অৱস্থাত দুখন টেংকি গাড়ীয়ে যিধৰণে পানী হৈ থকা জেগাৰ পৰা কঢ়িয়াই আনি পেলাই এই ডিব্ৰুগড় লালুকা গাঁও সংলগ্ন নলাটোৰ পেলাইছেহি আহি পেলাই দুখন গাড়ীৰে। গতিকে এই ধৰণে কৰিলে আচলতে কৃত্ৰিম বান বন্ধ নহয়, পানীখিনিও নকমে। আকৌ যিমানখিনি পানী পেলায় সিমানখিনি পানী তাত ৰিফিলিং হ'ব। ফুলবাগান এৰিয়াৰ পৰা আপোনাৰ ফুলবাগান অঞ্চলৰ পৰা ড্ৰেইনিং ছিষ্টেমেৰে মানে ট্ৰাকেৰে গাড়ীৰে ইয়াত আহি কিনে আপোনাৰ মেম্বুজ ধাবাৰ কিনাৰতেই আপোনাৰ গাড়ীৰে পানী আপোনাৰ পেলাইছে। টেংকি গাড়ীত পানী পেলাইছে, কিন্তু এইটো ছিষ্টেমেৰে পানীটো কমাব পাৰিব নোৱাৰিব, অলপ সন্দেহ আছে। এইদৰে ফুলবাগান এৰিয়াৰ পৰা ডিব্ৰুগড় পানী উঠাই আপুনি দেখিছেই আপোনাৰ ট্ৰাকত আপোনাৰ লালুকা গাঁও কিনাৰৰ মেম্বুজ ধাবাৰ একদম কিনাৰত ড্ৰেইনৰ কিনাৰত আনি কেনে পেলাইছে। এইদৰে এই ব্যৱস্থাই ফলপ্ৰসূ হ'ব নাই সন্দেহ আছে। পানী সিঁচাৰ ব্যৱস্থা কৰিছে। আগতে আমি বুৰঞ্জী পঢ়িছিলো মহম্মদ বিন তুগলকৰ বলীয়া ৰাজনীতি, ৰাজধানী বদলি কৰিছিলে, আকৌ ঘূৰাই পেলাই লৈ গুচি আহিছিলে। পানীখিনিত বাৰু মানিলো 20,000 লিটাৰ বা 30,000 লিটাৰ এই টেংকিটোত ধৰে, এইখিনি পানী পেলাই দিব। কিন্তু তাত অলৰেডি আকৌ পানী ভৰি যাব নহয়। গাড়ীখন আহোঁতে যিমান দেৰি লাগিছে, সিহঁতৰ ফুৰোতে যিমান দেৰি লাগিছে, সিমানখিনি পানী আনলোড কৰি ইয়াৰ পৰা যায় মানে তাত সিমানখিনি পানী অলৰেডি ভৰি যাব। গতিকে তাৰ বদলি ডাঙৰ বৃহৎ পাইপলাইন লৈ পেলাই সিহঁতি কৰাৰ ব্যৱস্থা কৰক। ডিব্ৰুগড় মিউনিচিপালিটি এতিয়া কি হ'ল, কৰ্পৰেশ্যন হ'ল, মিউনিচিপালিটিৰ মেয়ৰ হ'ল, হয়নে? ধেমালি নহয়, পৌৰ নিগম হয়, পৌৰসভা নহয়। এতিয়া কি কৰোঁ, ৰখাই দিওঁ নেকি? কেন ৰখাবি? পৌৰ নিগম হ'ল। গতিকে এই ব্যৱস্থাটো এটা উপযুক্ত ব্যৱস্থাৰে যদি কাম কৰে তেতিয়া ডিব্ৰুগড় ডেভেলপ হ'ব। ডাঙৰ বৃহৎ পাইপ লাইন দি পেলাই এটা ছাইড আমি ন' এণ্ট্ৰি কৰিব পাৰোঁ। ন' এণ্ট্ৰি কৰি পাম্পিং দি পেলাই পাইপ জইন কৰি পেলাই পানীখিনি খুব সোনকালে আউট হ'ব নাই ডিব্ৰুগড় পানীখিনি। সেই আজি পুনৰ ডিব্ৰুগড় পৌৰসভাৰ গাড়ীখন আহিছে নগৰৰ পৰা কৃত্ৰিম বানপানীখিনি এনেধৰণৰ টেংকি গাড়ীত উঠাইছে আৰু লালুকা গাঁৱৰ সংলগ্ন নলাটোত পেলোৱাৰ ব্যৱস্থা কৰিছে। প্ৰশাসনে আচলতে এনেকৈ পানীখিনি ডিব্ৰুগড়ৰ কৃত্ৰিম বানপানীখিনি শুকুৱাৰ ব্যৱস্থা কৰিছে। মাজত দুদিন অহা নাছিল গাড়ীখন, তাৰ আগতে 3 দিনমান আহিছিল। আজি আকৌ পুনৰ আহিছে। ডিব্ৰুগড় পৌৰসভা পৌৰ নিগম হ'ল, ডিব্ৰুগড় নগৰৰ পৰা মহানগৰ ঘোষণা হ'ল, কিন্তু বৈজ্ঞানিক ভিত্তিত কৃত্ৰিম বানপানী নিষ্কাশনৰ ব্যৱস্থা বৈজ্ঞানিক ভিত্তিত কৰা নহ'ল। এই ধৰণে ডিব্ৰুগড়ৰ পৰা কৃত্ৰিম বানপানীখিনি আনি একেটা নলাতে, যিটো নলা ডিব্ৰুগড়ৰ মাজমজিয়াত বৈ আছে, সেই নলাটোৰে সংলগ্ন কৰি তাৰ পৰা পানীখিনি উঠাই ইয়াত পেলোৱাৰ পৰিৱৰ্তে যদি পাম্পিং মেচিনেৰে নগৰৰ নলাটোতেই সেই নলাটোতেই যদি পেলালেহেঁতেন পানীখিনি নিশ্চিতভাৱে ইয়াত পৰিলেহেঁতেন, এইফালেদিয়ে গ'লহেঁতেন। গতিকে এয়া আচলতে সময় আৰু টকা পইচাৰ খৰাদ হৈছে আৰু এনেকৈ ডিব্ৰুগড় মহানগৰখনৰ কৃত্ৰিম বানপানী উলিওৱাৰ ব্যৱস্থা কৰিছে। কিন্তু বৈজ্ঞানিক ভিত্তিত আলোচনাৰ মাধ্যমেৰে
এই পানী ওলাই যোৱাৰ ব্যৱস্থাখিনি কৰাৰ কৰ্তৃপক্ষই আগভাগ লোৱা নাই। তাৰ পৰিৱৰ্তে এই ধৰণৰ টেংকি গাড়ীৰে ডিব্ৰুগড় মিউনিচিপালিটি বৰ্ডৰ গাড়ীয়ে ইয়াত পানী পেলাই আছে। ইতিমধ্যে গাড়ীখনত লেখাই আছে ডিব্ৰুগড় মিউনিচিপালিটি বৰ্ড। গতিকে এইটো অতি হাঁহি উঠা কথা। এনেকৈ নিশ্চয় পানী নিষ্কাশন কৰিব নোৱাৰে। গতিকে মই ৰাইজক দেখাই আছোঁ, এই পানীখিনি চাওক, অতি লেতেৰা পানী আনি ইয়াত পেলাইছে। নলাটো আৰু পানীখিনি লেতেৰা হৈছে, যদিও বৈ গৈছে, ওচৰে পাজৰে পৰিছে। ইয়াৰ পৰা নিশ্চয় বিভিন্ন ধৰণৰ ৰোগ হ'ব। দেখিছে এই কিমান লেতেৰা আহিছে, এই লেতেৰাখিনি ক'ত পেলাইছে। এয়া বেমাৰ চপোৱাৰ এক ব্যৱস্থা কৰিছে। গতিকে এই ক্ষেত্ৰত ডিব্ৰুগড়বাসী ৰাইজ সজাগ হওক, এক বিহিত ব্যৱস্থা গ্ৰহণ কৰক। চাওকচোন কিমান লেতেৰা গেট ওলাইছে আৰু এইখিনি ইয়াত পেলাই এই এলেকাত বাস কৰা জনসাধাৰণৰ এক অপৰিৱৰ্তিত বেমাৰ চপাই দিয়াৰ ব্যৱস্থাহে কৰা হৈছে। গতিকে ই অতি লজ্জাৰ বিষয় বুলি আমি ভাবিবলৈ বাধ্য হৈছোঁ। গতিকে জনসাধাৰণক এই ক্ষেত্ৰত সজাগ হ'বলৈ আমি পুনৰ আহ্বান জনাইছোঁ। চাওঁ হওক, দুজন মানে এই বিষয়ে আমাক মতামত দিছে, আমি শুনি লওঁ। তুমি এতিয়া বানপানীৰ বিষয়ে কিবা ক'ব চেলিম দাই, তাকে আমি হেৰি কৰিব আহিছোঁ। অঁ কওকচোন। আচলতে প্ৰায় ডিব্ৰুগড়ত কৃত্ৰিম বানপানীৰ কবলত পৰে। বিশেষভাৱে ডিব্ৰুগড় নগৰৰ যিখিনি ড্ৰেইনেজ ছিষ্টেম আজিও পৰিকল্পিতভাৱে হোৱা নাই বুলি আমি ভাবিছোঁ। আচলতে মেইন ড্ৰেইনটোৰ লগত বাকী চাব ড্ৰেইনবিলাকৰ যিটো কানেকশ্যন, সেই কানেকশ্যনটো কাৰণে অকল যে কৰ্তৃপক্ষই জগৰীয়া সেইটো নহয়, আমি পাব্লিকো সমানেই জগৰীয়া। আচলতে ড্ৰেইনবিলাক আমাৰ মানুহবিলাকে কিছুমানে জাম কৰি আছে, তাত বিভিন্ন ধৰণৰ বস্তু পেলাই পানী অহাৰ যিবিলাক বাট, সেই বাটবিলাক বন্ধ কৰি দিছে। গতিকে সেয়া হৈছে আমি সজাগ হ'ব লাগিব। জনসাধাৰণ যদি সজাগ নহয়, ডিব্ৰুগড়ৰ এই কৃত্ৰিম বানপানী কিন্তু নাযায়। কৃত্ৰিম বানপানী যাবৰ কাৰণে চৰকাৰৰ পক্ষৰ ফালৰ পৰা যিবিলাক ড্ৰেইনেজ ছিষ্টেম বনাইছে, যিবিলাক চাব ড্ৰেইন বনাইছে, সেই ড্ৰেইনবিলাকক আচলতে এটা বিহিত ব্যৱস্থা কৰিব লাগিব। তাত সেই ড্ৰেইনবিলাক চাফা কৰাৰ এটা পৰিকল্পনা কৰিব লাগিব। আৰু বৰ্তমান অৱস্থাত দুখন টেংকি গাড়ীৰে যিধৰণে পানী হৈ থকা জেগাৰ পৰা কঢ়িয়াই আনি পেলাই এই ডিব্ৰুগড় লালুকা গাঁও সংলগ্ন নলাটোৰ পেলাইছেহি আহি পেলাই দুখন গাড়ীৰে। গতিকে এই ধৰণে কৰিলে আচলতে কৃত্ৰিম বান বন্ধ নহয়, পানীখিনিও নকমে। আকৌ যিমানখিনি পানী পেলায় সিমানখিনি পানী তাত ৰিফিলিং হ'ব। গতিকে মই ভাবিছোঁ দৰকাৰ হ'লে কিবা উপায়েৰে আমাৰ এটা ৰাস্তা ব্লকেট কৰি এটা পাইপ দি পেলাই, মেচিন দি পেলাই পানীখিনি ডাইৰেক্ট ড্ৰেইনত যদি পেলাই দিয়ে, ঠিক চিৰিং চাপৰিৰ কণ্টেক্ট যিটো কনভয় ৰোড কণ্টেক্ট ড্ৰেইন আছে, তাত যদি পেলাই দিয়ে, আমি ভাবিছোঁ অলপ ৰাইজ উপকৃত হ'ব। তেনেকুৱা ধৰণৰ এটা বিহিত ব্যৱস্থা ল'ব লাগে। আচলতে বিধায়কগৰাকীক এই বিষয়ে অকণমান সচেতন হ'বলৈ আমি আহ্বান জনাইছোঁ। কাৰণ এইটো আজিৰ নহয়, কৃত্ৰিম বান আমাৰ হৈয়ে থাকে ডিব্ৰুগড়ত। আৰু ডিব্ৰুগড় এতিয়া মহানগৰ হয়। গতিকে মহানগৰৰ মৰ্যাদাৰে মহানগৰখনৰ ৰক্ষা কৰিব লাগে। আৰু এইটো আগন্তুক দিনত বিভাগীয় কৰ্তৃপক্ষৰ লগতে আমাৰ মাননীয় বিধায়কগৰাকী, লগতে আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বৰ্তমান যি এই বিভাগৰ লগত জড়িত হৈ আছে, তেওঁলোকে বিহিত ব্যৱস্থা কৰক। বৈজ্ঞানিক ভিত্তিত ডিব্ৰুগড়ৰ পৰা পানী ওলোৱাৰ ব্যৱস্থা কৰক। এইখিনিকে মোৰ মতামত। জয় আই অসম। বন্ধুসকল আৰু ডিব্ৰুগড় সচেতন ব্যক্তিসকল, আপোনালোকে নিশ্চয় গম পাইছে এই ব্যৱস্থাটোৰ দ্বাৰা, এই ড্ৰেইনিং ছিষ্টেমৰ যিটো আপোনাৰ ট্ৰাকেৰে পানী পেলাইছে, এই ব্যৱস্থাটোৰ দ্বাৰা কমপ্লিটলি মানে সম্পূৰ্ণভাৱে পাৰ্মানেণ্টলি চলিউশ্যন হ'বনে নাই, আপোনালোকে মতামত দিব দেই বন্ধুসকল। কোনোবাই যদি পানী যোৱা ৰাস্তাটো ব্লক কৰি থৈছে
আপুনি মানে মানৱীয়তা খাতিৰত খুলি দিয়ে তাকে অনুৰোধ আৰু ডিব্ৰুগড় ৰাইজক আৰু ডিব্ৰুগড় জনগণক সজাগ হৈ থাকিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।